আজি বাবাৰ পাতিলাদাহা চেণ্টাৰৰ তৰফেদি এইটো আমি সাব চেণ্টাৰ সংকল্প লৈ এই চেণ্টাৰ খোলা হৈছে। বাবাইতো কয় বাবাৰ ঘৰ যিমানেই বনাওক সদায় সৰু হৈ থাকে, কিয় ব্ৰাহ্মণ বৃদ্ধি হৈ থাকে আৰু বাবাৰ ঘৰ সৰু হৈ থাকে। বাবাই যেতিয়া ডায়মণ্ড হল হৈছিলে তেতিয়া বাবাই কৈছে, दादी কৈছিলে अभी तो बहुत बड़ा हॉल हो गया, अभी सब यहाँ समा जाएंगे। তেতিয়া বাবাই কৈছিলে बच्चे ये भी छोटा हो जाएगा। और आज আমি দেখা পাওঁ ডায়মণ্ড হল বাবা মিলনত ডায়মণ্ড হল छोटा हो जाए। बाबाई तेতিয়াই কৈছিলে, दादीहते কৈছে बाबा अभी डायमंड हॉल हो गया, सब समा जाएंगे, सब बच्चे एक साथ एक ही हॉल में आएंगे। तेते बाबाई কৈছিলে ये हॉल भी बच्चे छोटा पड़ जाएगा। तो आज तो तार पिछतो किमान हॉल हल सब छोटा पड़ गए ओआरसी हॉल। तो সেইকাৰণে আমি পাতিলাদাহা বাবাৰ ঘৰ আজি छोटा পৰি গৈছে, হয় নাই? আমি ভাবিছিলোঁ এইখিনি ঠিক আছে, ডাঙৰ আছে। তো বাবাৰ সদায় আমি শুদ্ধ সংকল্প লৈ বাবাৰ শ্ৰীমতত বাবাক সাথ লৈ বাবাক লগত ৰাখি আমি আমাৰ যিটো কৰ্তব্য, যিটো পুৰুষাৰ্থ, যাক বাবাই কৰ্তব্য বা শ্ৰীমত কয়, সেইখিনি আমি কৰি গৈ থাকিব লাগে। আমি একদিন কৰি আকৌ আজি কৰিলোঁ, কালি কৰিলোঁ, পৰহি কৰিলোঁ আৰু চতুৰ্থ দিনা আশা ৰাখি বাবাৰ ওচৰত আকৌ আলাপ বিলাপ কৰিব নালাগে। আমি আমাৰ কৰ্তব্যখিনি কৰি গৈ থাকিব লাগে। আমি যোগ্য হৈ গৈ থাকিম আৰু বাবাই আমাৰ সদায় লগত ৰাখি দ্বাৰা ভৰপূৰ কৰি থাকিব। এইটো একদম আত্মবিশ্বাস আছে আৰু নিশ্চয় আছে। সেইকাৰণে আমি পাতিলাদাহা বাবাৰ ঘৰ এটা সাব চেণ্টাৰ ৰূপত খোলাৰ সংকল্প লৈ এইটো চেণ্টাৰ খোলা হৈছে। আৰু এই সাব চেণ্টাৰ হ'লে আমাৰ বিষ্ণু বাবাৰ ঘৰ সেৱা কেন্দ্ৰ ডাঙৰ হ'ব। তো সেইকাৰণে এই চেণ্টাৰৰ অলপখিনি কাম আমি কৰিব লাগিব। যিখিনি সেইটো অফিচিয়েলি সেইটো আমাৰ মধুবনৰ পৰাই সংকল্প দিছোঁ আৰু মধুবনৰ পৰাই হ'ব। গতিকে এই চেণ্টাৰৰ পাতিলাদাহা চেণ্টাৰৰ নিমিত্ত ইনচাৰ্জ ৰূপত থাকিব আমাৰ শিপ্ৰা বেহেনজী। সেইকাৰণে আজিৰ পৰা কি ক'ব, শিপ্ৰা বেহেনজী, ঠিক আছে? তাৰপাছত আৰু এজন বেহেন আহিব, বাবাই দিব। বাবাই কয় তুম খোলতে যাও, मैं देते जाऊँगा। तो बाबाই জৰুৰ দিব, বেহেন পাই থাকিব। তো আপোনালোকে সকলোৱে আহিব, সাথ দিব আৰু আমাৰ বেহেন বাবাৰ সজনীক অকলে নাৰাখিব, সদায় সাথ দিব আৰু বাবায়ো আপোনালোকক সদায় সাথ দি মনৰ কামনাবিলাক পূৰ্ণ কৰি গৈ থাকিব। বাবাৰ লগতে মম্মা বাবা এইবোৰ অন্নপূৰ্ণা হয়, অন্নপূৰ্ণা দেৱী শক্তি হয়। সেইকাৰণে শক্তিসকলৰ দৃষ্টি মনৰ ভাৱনাবিলাক যেতিয়া বহুত মদতৰ পৰা শুদ্ধ সংকল্পবোৰ যেতিয়া আহি জাগি উঠে, তেতিয়া চবৰে অন্ন চবৰে ভৰপূৰ কৰি দিয়ে। এইটো আমি একদম এটা কথা ক'ব গ'লে বহুত আছে, এইবোৰ আমি একদম গুপ্ত আছে। কেনেকৈ বাবাই সময়ে সময়ে আমাক মদত কৰিছে, এইটো ক'লে বেলেগ ধৰণৰ অনুভৱ আছে। কোনোবা দিন শ্বেয়াৰ কৰিব, শিপ্ৰা বেহেনৰো জীৱনত বহুত অনুভৱ আছে, কোনোবা দিন আপোনালোকক শ্বেয়াৰ কৰিব, শুনাব। তো আজি পাতিলাদাহা বাবাৰ চেণ্টাৰৰ পৰা বাবাক আমি ব্ৰহ্মভোজন স্বীকাৰ কৰাওঁ আৰু লগতে বাবাৰ ঘৰ অপেনিঙৰ নিয়ম বিধি অনুসৰি কেক কাটিং হ'ব। আৰু চবেই কেক কাটিং মানে শুভ মুহূৰ্ত আৰু শুভ উদ্ঘাটন। তো লগতে এতিয়া আপোনালোকক চবেই আহি ইমান ধুনীয়াকৈ, সময়টো কাৰো হাতত নাই এতিয়া, সময় আমি চুৰ কৰিব লগা হৈছে। সময় চুৰ কৰি হ'লেও চবেই আহি সংগঠনত একত্ৰিত হৈছে। এইটো এটা বহুত ডাঙৰ সহযোগ, অহাটো বহুত ডাঙৰ সহযোগ।
আহিছে, সংগঠনত একত্ৰিত হৈছে। সেইটো কাৰণে মই আপোনালোকক সকলোকে বহুত 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 মনৰ পৰা ধন্যবাদ, শুভেচ্ছা দিলোঁ, ধন্যবাদ দিলোঁ, দুৱা দিলোঁ। আৰু সকলোৰে জীৱন মনৰ আশা পূৰ্ণ হওক আৰু জীৱন নিৰ্বিঘ্ন হওক, এইটোৱে কামনা ৰাখিলোঁ। আজি নতুন বাবাৰ ঘৰৰ নতুন বাবাৰ চন্দলীৰ আসনেদি এতিয়া শিৱৰা বেহেনেও দুষাৰ কথা আপোনালোকক কৈ ভোগ লগাম। তাৰপাছত ব্ৰহ্মভোজন স্বীকাৰো ইফালে ডাইনিং পাতিব, ব্ৰহ্মভোজন স্বীকাৰো কৰি থাকিব আৰু মাতাসকলে গানো গাই থাকিব, খুচিও মনাই থাকিব। আজিতো আমাৰ কাৰণে বহুত খুচিৰ দিন, খুচিও মনাব, গানো গাব, অনুভৱো যোনে শুনাব। আৰু বাকী আমিতো 7টা ডাইনিং আনিছোঁ। সেই 7টা ডাইনিঙত যিসকল আমাৰ ভাইবোৰ আছে, বহি আছে, চবেই বহিব আৰু ব্ৰহ্মভোজন স্বীকাৰ কৰিব। ওম শান্তি। ওম শান্তি। তো আজি পাতিলা দাহা গীতা পাঠশালা উদ্ঘাটন কৰিলে আজি সকলৰ সহযোগত। আৰু আজি উদ্ঘাটন হ'ল আৰু তাৰ পৰৱৰ্তীতে সকলোকেও আমি সকলোৱে নাভাবিব যে আমিতো দূৰত আছোঁ, বিজনেছ পৰা কিয় আহিম না, মাজে মাজে সকলোৱে আহি ই কৰিব। এতিয়াও আহিব, আহিলে আপোনালোকক চাইও বেলেগো আহিব। আৰু পালেংবাৰী মাতাজীসকলো কেনেকৈ পাৰে, সপ্তাহতে 3 দিন পাৰে বা 4 দিন পাৰে, সেনেকৈ আহি থাকিব। পুৱাই পাৰিলে পুৱাই, নহ'লে আবেলি মিলাই ল'ব। আৰু সকলো ভাই বহিনকে আজিৰ এই শুভ মুহূৰ্তত মই শুভেচ্ছা দিলোঁ। সকলোৱে পাতিলাদাহ চেণ্টাৰৰ আহিও সহযোগ দিব আৰু তন মন ধনেৰেও সহযোগ দিব, যিমানখিনি পাৰে নিজৰ সামৰ্থ্য অনুসাৰে। আৰু সকলোকে শুভেচ্ছা। সকলৰ জীৱন আজি বাবাৰ আমি পৰিচয় পাইছোঁ। এইটোৱে বাবাই আমাক কি কৈছে যে বাবাৰ পৰিচয় সকলোকে দিব লাগে আৰু আত্মাৰ পৰিচয় সকলোকে দিব লাগে। এইটোৱে আমাৰ সেৱা আমি কৰিব লাগে। এইটোৱে উদ্দেশ্য, প্ৰকৃত উদ্দেশ্য। আৰু এইটো উদ্দেশ্য মনত ৰাখি আমি বাবাৰ সেৱাক আগবঢ়াই যাব লাগিব। আৰু সকলৰ প্ৰতি আমাৰ বহুত বহুত আন্তৰিক শুভেচ্ছা থাকিলে। সকলোৱে বাবাক লৈ কম্বাইন ৰূপত থাকি নিজৰ জীৱন নিৰ্বিঘ্ন বনাওক আৰু মায়াজিত জগতজিত বনাওক, এইটোৱে শুভেচ্ছা। ওম শান্তি। সকলোকে ধন্যবাদ। ওম শান্তি। অপেনিং হয় আৰু সকলোৱে আহিছে। অদলাগুৰি, বাগৰগাঁও, পালেংবাৰী, পাতিলাদাহা, বহুত বহুত মই ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। বহুত ভাল লাগিছে। চেণ্টাৰে বাবাৰ ঘৰ মানে বাবাৰ ঘৰে, বাবাৰ ঘৰে। ওম শান্তি। ওম শান্তি। ওম শান্তি। ওম শান্তি। বাবা এতিয়া ব্ৰহ্মভোজন
খুশি হয়, খুশি যদি মনে হয় তাহলে এই কেক কাটিং হয়। এখানে কেক কাটা মানে হিন্দি হয়। এটা হয় পয়সা দিয়া, যেনেকে জন্মদিনের কেক কাটে। কেক কাটার এটা বড় হয়। ও হাত দিয়ে লাগে সবাই সাইড হোক, এনেকে আহি আহি, ঠিক আছে। এতিয়া প্রথমে আমি ওম শান্তি দিব লাগবো, ঠিক আছে। ওম শান্তি, ওম শান্তি, ওম শান্তি, ওম শান্তি, ওম শান্তি, ওম শান্তি। বাবা মনত পৰিছে, বাবা হ্যাঁ পৰিছে। বাবাৰ মনত পৰিলে বাবাক আহ্বান কৰক আৰু বাবা উপস্থিত হৈ, বাবা সাক্ষী হৈ, আমাৰ সন্মুখত উপস্থিত হৈ এই কেক কাটি শুভ মুহূৰ্তৰ, শুভ দিনৰ, শুভ কেক কাটি আমি সকলো আত্মাকে সুখ শান্তিৰ মংগলময়ৰ কামনা কৰি এই কেক কাটি উৰুলি দিব মাতাহঁতে, ঠিক আছে। মিঠে বাবা, পিয়ারে বাবা, নাচো একটু, নাচো, ওই নবী নাচো, নাচো একটু। খুশি খুশি আনন্দ। বাকি সবে ব্রহ্মভোজনত পাইনি। নাচেন। সবকে পিছত দিব ব্রহ্মভোজনত মানে সবে ব্রহ্মভোজনতে পাব। আৰু সবকে এতিয়া কি কি খুশি। কেক লৈ যাওঁ, ব্ৰহ্মভোজন ভাইবোৰ থাকি থাকিব, মাতা কৰি ইয়াত নাচিব, ঠিক ও আছে। ঠিক আছে, নাচবো পারে তো নাচবো, হয়, সেটা হয়, সবাই যাও। একজনে গান করবো একজন নাচবো। পয়সা দেওয়া লাগবে না।